Hello guys, good morning. আৰু এতিয়া সময় হৈ গৈছে বৰ্তমান 10:18 হৈছে ঘড়ী জৰি পিন্ধা নাই এই মোবাইলটোতে চাই পেলাই কৈছো বৰ্তমান হৈছে সময় 10:18 and welcome to another video. তো হেৰিৰ পৰা অহাৰ পিছত কি বুলি কয় জুনবিল মেলাৰ পৰা অহাৰ পিছত মানে অলপ হেল্থৰ কণ্ডিশ্যনটো অলপ বেয়া হৈ গৈছে কালি টেবলেট খাইছো টেবলেট খোৱাৰ পিছত অলপমান কিবা এটা ৰিলিফ পাইছো মানে কি হ'ল ঠাণ্ডা বহি গ'ল ডিঙিত আৰু তাৰপিছত আকৌ ধূলি বালি এইবিলাক এতিয়া হৈ আছে কাৰণ ঠাণ্ডা বহি গৈছিল আৰু সেইটোৱে কথাটো বাকী এতিয়া অলপমান ভাল পাইছো তাৰপিছত চুলিৰ অৱস্থাও বেয়া হৈ আছে চুলি কটাব যাব লাগিব তো হাই হেল্ল' দোস্ত নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো এটা অন্য ভিডিঅ'লৈ আজি ভিডিঅ'টো হ'ব গৈ আছে অলপমান ইনফৰমেশ্যন টাইপৰ ইনফৰমেশ্যনৰ এই কাৰণেই কৈছো মানে কি হ'ল ইনষ্টাগ্ৰামত বহুতেই মেছেজ কৰি আছে যে দাদা এছএছচিৰ যোনটো MTS যোনটো মাল্টি টাস্কিং ষ্টাফ তো সেইটো কি চাকৰি হয় মানে আমি এটো মানে ভাবে এসএসসি বুলি কলে ভাবে প্ৰায় ৰাইফল লব পাম নেকি আমি গান চান কিবা ইউজ কৰিব মানে তেনেকুৱা ধৰণৰ বডি পিন্ধিব পাৰিম নেকি তো তাৰে ওপৰত আজি ভিডিঅ'টো বনাম তো বলক পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰো আৰু এইটো যে যোনটো মই ইন্ট্ৰোটো বনাইছো এটো নতুনকৈ বনাইছো আপোনালোকে চাব হা কেনেকুৱা হৈছে আৰু সকলোৱে কমেন্টত ক'ব ইন্ট্ৰোটো অলপমান ইউনিক কৰিবলৈ আগৰ বেকগ্ৰাউণ্ড মিউজিকটো চেঞ্জ কৰিলো খালি এটা বেকগ্ৰাউণ্ড মিউজিকটো চেঞ্জ কৰি অলপমান কিবা এডিটিঙত ইমপ্ৰুভ কৰিছো কেনেকুৱা হৈছে ক'ব বলক ভিডিঅ'টো আৰম্ভ কৰো এতিয়া প্ৰথমতেই কথা হ'ল MTS টো কি এছএছচিৰে হয় MTS এছএছচি আচলতে এটা ডিপাৰ্টমেণ্ট হয় আচলতে পুৰা মানে মেইন টাইপ আৰু ষ্টাফ সিলেকশ্যন কমিশ্যন যোনটো চেণ্ট্ৰেল এমপ্লয়বিলাকৰ কাৰণে হয় তো তাৰ ভিতৰতে এটা জব আহি পৰে MTS টো প্ৰথমতে হ'ল কোৱালিফিকেশ্যন ইয়াক লাগিব +10 মানে 10+ হ'লেই হৈ যায় ইয়াৰ কোৱালিফিকেশ্যন হৈ যায় আৰু ইয়াৰ MTSৰ কাম কি MTSৰ কাম হ'ল মাল্টি টাস্কিং ষ্টাফ মানে কি হয় এটো সি গ্ৰেডৰ হয় ক'বলৈ গ'লে আমাৰ যোনবিলাক পিয়ন থাকে বা ডাকুৱাল থাকে তো তেনেকুৱা ধৰণৰ ইয়াৰ কামবিলাক হয় যেনেকৈ অফিচৰ যিকোনো ফাইল ইঠাইৰ পৰা সিঠাই তাৰপিছত আৰু চকীদাৰ টাইপ তাৰপিছত আৰু কি হয় মানে কিবা মেইল চেইল পঠোৱা ইহঁত মানে কি হয় নন ক্লাৰ্ক হয় ক্লাৰ্ক নহয় আচলতে ক্লাৰ্ক হ'বলৈ হ'লে অলপমান বি বা এ ব্ৰিগেডৰ হয় ক্লাৰ্কৰ যোনটো পোষ্ট হয় মানে ইহঁতে পিয়নৰ টাইপৰ কাম হয় বস্তু ইফাইলৰ পৰা সিফাল তাৰপিছত বিভিন্ন ধৰণৰ অফিচাৰৰ মানে কিবা ফাইল চাইন কৰাব লাগে এখন টেবুলৰ পৰা কিছুমানে কাম কৰি থাকে হয়নে নহয় অফিচত কাম কৰি থাকে কিন্তু ফাইলটো ইখনৰ টেবুলৰ পৰা সিখন টেবুললৈ চাইন কৰাবৰ কাৰণে কাৰণ যোনজনে কাম কৰি থাকে সেইজনে কেতিয়াবা কি হয় এই ফাইলটো লৈ নাযায় কাৰণ সাইন বহুত কাম পেন্ডিং হৈ যাবৰ কাৰণে ইঠাইৰ পৰা সিঠাই কৰাৰ কাৰণে এনেকুৱা থাকে বিভিন্ন মানে ডিপাৰ্টমেণ্টত যেনেকৈ আমাৰ ফৌজত প্ৰায় তেনেকুৱা কমেই থাকে কাৰণ ফৌজত হ'বলৈ হ'লেতো এইবিলাক থাকিবই কিন্তু যোনবিলাক চেণ্ট্ৰেলৰে চাকৰি থাকে যেনেকৈ হওক পোষ্ট অফিচত হওক নহ'লে কিবা পাৰ্লিয়ামেণ্টতো চাকৰি কৰে মানুহবিলাকে পাৰ্লিয়ামেণ্টত কাৰণ পাৰ্লিয়ামেণ্টত অনলি হেৰিবিলাকেতো নাথাকে অনলি সাংসদ সেইবিলাকেতো নাথাকে আমি যোনবিলাক নিউজিত কৰোঁ কিন্তু তাতো তাৰ সেইবিলাক কাম কৰিবৰ কাৰণেও এজন লাগে তাৰপিছত বিভিন্ন ধৰণৰ ব্ৰাঞ্চত তো ঠিক তেনেকুৱা ধৰণৰ কামবিলাক হ'ল এইটো ধৰণৰ মানে এইটো সি গ্ৰেডৰ হয় পিয়ন বুলি ভাবি ল'ব পাৰে ফেক্স তাৰপিছত ইঠাইৰ পৰা এটা জেগাৰ পৰা আন জেগাত যেনেকৈ ধৰি লওক আজি মই মৰিগাঁৱত আছোঁ মৰিগাঁও অফিচৰ পৰা যদি মই গুৱাহাটী অফিচত এটা সৰু ফাইল এটা চাইন কৰাব লাগে তো তেনেকৈ সেই মানুহজনক পঠিয়াই দিব পাৰি মানে ইন অফ বিল্ডিং আৰু আউট অফ বিল্ডিং এনেকুৱা দুটা ধৰণৰ কাম থাকে তো MTSৰ কাম হ'ল সেইটো 3 নম্বৰতে আহি পৰে দৰমহা কাৰণ আজিকালি দৰমহাটো মেইন হয়নে নহয় চাকৰিৰ দৰমহাটো চেণ্ট্ৰেলৰ চাকৰি যিহেতু চেণ্ট্ৰেলৰ চাকৰি সেইকাৰণে আপোনালোকে মানে তোমালোকে আৰু যোনেই নহওক MTSৰ দৰমহাটো 18,000ৰ পৰা ষ্টাৰ্টিং হ'ব তাৰপিছত 22,000ৰ ভিতৰত এপ্ৰক্সিমেটলি 18 পৰা 22,000 ভিতৰত হৈ যাব কাৰণ চেণ্ট্ৰেলৰ চাকৰি আৰু ইয়াৰ চেণ্ট্ৰেলৰ চাকৰি 18 পৰা 22,000 ভিতৰত দৰমহা হ'ব নেক্সট ইয়াৰ দৰমহা বাঢ়িব নে নাবাঢ়ে দৰমহা নিশ্চয় বাঢ়িব কাৰণ চেণ্ট্ৰেলত কি হয় প্ৰতি বছৰে আমাৰ বাকী ডিপাৰ্টমেণ্টৰ নাজানো মই মোৰ ডিপাৰ্টমেণ্টৰ কথা কৈছোঁ জুনৰ পৰা যোনবিলাক আগত মানে জানুৱাৰীৰ পৰা যদি জুনত ভৰ্তি হয় তেনেহ'লে জানুৱাৰী মাহত ইনক্ৰিমেণ্ট বুলি কয় কাৰণ প্ৰতি বছৰে এটা ইনক্ৰিমেণ্ট লাগে
আমাৰ জানুৱাৰীত লাগে আৰু যদি মই জুনৰ পৰা আগত ভৰ্তি তো সেইকাৰণে মোৰ লাগে জানুৱাৰীত আৰু যদি জুনৰ পিছত মানে জুলাইৰ পৰা যদি ডিচেম্বৰৰ ভিতৰত কোনোবা ভৰ্তি হয় তেনেহ'লে সিহঁতৰ মানে ইনক্ৰিমেণ্টটো লাগে জুলাই মাহত তো সেইটো মানে যেনেকৈ চাকৰি পুৰণা হৈ গৈ থাকিব ঠিক তেনেকৈ দৰমহাটো বাঢ়ি গৈ থাকিব তো সেইকাৰণে একো টেনশ্যন ল'ব নালাগে আপোনালোকে যদি আৰু 10+ যদি আৰু 18,000ৰ পৰা পোৱা যায় ক্লাছ 10 পাছ কৰি বাকী নপঢ়িলেও যদি যোনে ভাবে কিন্তু পঢ়িব লাগে বাৰু মই সেইটো কোৱা নাই পঢ়িব নালাগে বুলি 10+ হৈ পেলাই যদি 18,000ৰ পৰা 22,000ৰ ভিতৰত এটা সোমাই দৰমহা পায় তো বহুত ভালেই হয় আৰু তো ফ্ৰী ষ্টাইলতো হৈ যাব আপোনালোকৰ এনেকুৱা নাইট ডিউটি নাথাকে দিনটো কাম কৰিলে এটা মানে চিভিল লাইফৰ নিচিনা আৰু এটা পিয়নৰ চাকৰি এটা আৰু চিভিল লাইফৰ নিচিনাই হৈ যায়গৈ কোনো মানে টাইম টেবুল ইমানৰ পৰা ইমানৰ ভিতৰত থাকিব বাছ সিমানেই তো এনেকৈ সৰুকৈ এটা ইনফৰমেশ্যন দিব বিচাৰিলোঁ কাৰণ মেছেজত সকলোৱে কৈ আছে কি MTSটোনো কি মোক সুধি থাকে তো সেইকাৰণে মই আজি শ্বেয়াৰ কৰিলোঁ মোৰ মনৰ কথাবিলাক বাকী যদিও ইয়াত কিছুমান থাকে পষ্টবিলাকতো জানেই চাফাইৱালা থাকে তাৰপিছত জামাইদাৰ থাকে পিয়ন থাকে ফেক্স পঠিওৱা থাকে তো এনেকৈ আছিলে আজি ভিডিঅ'টো কেনেকুৱা লাগিলে সকলোৱে কমেণ্টৰ যোগেদি জনাব বাকী এতিয়া চুলিকেইডাল কটোৱাই আহোঁগৈ চুলিও ছাইডটো মানে আমাৰ কি হয় ওপৰৰখিনি চুটি হৈ আছে নহয় কিন্তু ছাইডৰখিনি দীঘল হোৱা নিচিনা হৈ যায়গৈ তো সেইকাৰণে ছাইডৰখিনি কাটি থাকিবলৈ মানে মন গৈ থাকে তো তাকে আৰু এটা নতুন ভিডিঅ' লগ পাম ভিডিঅ'টো চাই কেনেকুৱা পালে সকলোৱে কমেণ্টৰ জৰিয়তে জনাব যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে এটা লাইক কৰি দিব আৰু যদি মোৰ চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব তো ইয়াকে কৈ আকৌ এটা ধুনীয়া ভিডিঅ' লগ পাম তেতিয়ালৈকে সকলোৱে ভালে থাকক কুশলে থাকক ভগৱানে যাতে চবকে ভালকৈ ৰাখক তো ইয়াকে কৈ আজি ভিডিঅ'টোক সামৰণি মাৰিছোঁ জয় হিন্দ জয় আই অসম লিভ ইয়ৰ লাইফ লিভ ইয়ৰ ড্ৰিম বুম